নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আলোচনা কৰিম DLED ফাৰ্ষ্ট চেমৰ পেপাৰ 1ৰ ৰোল অফ ফেমিলি স্কুল এণ্ড আদাৰ ইনষ্টিটিউশ্যন ইন প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ। ভাৰতত শিশুৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে পৰিয়াল, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানৰ দৰে বিভিন্ন সত্তাৰ সামূহিক প্ৰচেষ্টা জড়িত হৈ থাকে। পৰিয়ালসমূহে মৰম, সমৰ্থন আৰু নিৰাপদ পৰিৱেশ প্ৰদান কৰি শিশুৰ অধিকাৰৰ লালন পালন আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অভিভাৱকসকলে নিজৰ সন্তানৰ মংগল আৰু শিক্ষা নিশ্চিত কৰাৰ বাবে দায়বদ্ধ হ'ব লাগে। ভাৰতীয় প্ৰেক্ষাপটত বিদ্যালয়সমূহে শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে কাম কৰে। ই কেৱল শিক্ষা প্ৰদান কৰাই নহয়, নিৰাপদ আৰু সৰ্বাংগীন শিক্ষা পৰিৱেশৰ প্ৰসাৰৰ ক্ষেত্ৰতো মূল ভূমিকা পালন কৰে। তাৰ লগতে শিশুৰ অধিকাৰসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিশুৰ বৃদ্ধি আৰু বিকাশ হ'ব পৰাকৈ এক নিৰাপদ আৰু সুস্থ পৰিৱেশ গঢ়ি তোলাৰ দায়িত্ব পৰিয়ালসমূহৰ। শিশুৰ অধিকাৰসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পৰিয়ালসমূহে অৱলম্বন কৰিব পৰা কিছুমান উপায় এই পেপাৰখনত আলোচনা কৰা হৈছে, যেনে মৌলিক প্ৰয়োজনীয়তাসমূহ প্ৰদান কৰা, শিক্ষাৰ প্ৰসাৰ, সুৰক্ষা নিশ্চিত কৰা, অংশগ্ৰহণ আৰু সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰা, মূল্যবোধ আৰু নৈতিকতা প্ৰদান কৰা, অধিকাৰৰ পোষকতা আদি। তাৰ লগতে শিশুৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত পৃথিৱীৰ নানান দেশৰ লগতে ভাৰততো বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই প্ৰতিষ্ঠানসমূহে শিশুৰ সৰ্বাংগীন সুৰক্ষা প্ৰদানৰ সুনিশ্চয়তা প্ৰদান কৰিছে। চৰকাৰী সংস্থা বা অনুষ্ঠানসমূহে শিশুৰ মংগলৰ লগতে দৰিদ্ৰতা, বৈষম্য আৰু হিংসাৰ দৰে সমস্যাসমূহৰ সমাধানৰ লক্ষ্যৰে কাৰ্যসূচী আৰু সেৱাসমূহ ৰূপায়ণ কৰে। ভাৰত চৰকাৰৰ অধীনৰ অন্যান্য পদক্ষেপসমূহ ইয়াত আলোচনা কৰা হৈছে, যেনেকৈ বালিকা সমৃদ্ধি যোজনা, ইউনিচেফৰ ভূমিকা, বেটী বচাও বেটী পঢ়াও, বাল্য বিবাহ নিষেধাজ্ঞা আইন আদিবোৰ এই পেপাৰখনত আলোচনা কৰা হৈছে। তাৰ লগতে শিশুৰ অধিকাৰৰ ক্ষেত্ৰত বেচৰকাৰী সংস্থাসমূহৰ কেনে ভূমিকা সেইসমূহে এটা আলোচনা কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।